চৰকাৰখনে ৰাইজক উপকাৰ কৰিবৰ কাৰণে বিভিন্ন আঁচনি আনিছে দুখীয়া দৰিদ্ৰ ৰাইজৰ কাৰণে, কিন্তু একাংশ জনপ্ৰতিনিধিয়ে বিশেষকৈ আহুঘাট গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ যিজন ৱাৰ্ড প্ৰতিনিধি কুন্দন দে, আমি গম পাইছোঁ গীতা কৰ্মকাৰ নামৰ মানুহগৰাকীৰ দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত অহা টকা ঘৰ ভাঙিছিলে বতাহ ধুমুহাত, যাৰ কাৰণে ৯৫,০০০ টকা ইতিমধ্যে একাউণ্টত সোমাইছে। তাৰ বিনিময়ত কুন্দন দে ৩০,০০০ টকা লাগে বুলি এওঁলোকক মানে তাগিদা কৰি থকা আমি গম পাইছোঁ। আৰু এইজন মানে জনপ্ৰতিনিধিজনে গাঁৱৰ বিভিন্ন মহিলাৰ পৰা উজ্জ্বলা আঁচনিৰ নামত ঘৰে প্ৰতি ১০০ টকাকৈ সংগ্ৰহ কৰা, আৰু লগতে এই প্ৰতিনিধিজনৰ বহুতো তথ্য ইতিমধ্যে পূৰ্বতে বাতৰি কাকতত সম্প্ৰচাৰণ হৈছে। PMY ঘৰ, যিখিনি দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰৰ, তেওঁ ইতিমধ্যে বহু ঘৰ আধাখৰীয়া কৰি সম্পূৰ্ণ টকা উদ্বাস্ত কৰাৰ কথাও ইতিমধ্যে পোহৰলৈ আহিছে। আমি বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰৰ প্ৰতিনিধি সাংসদ মহোদয় হওক বা বিধায়ককে মানে আমি আহ্বান জনাওঁ, এনেধৰণৰ প্ৰতিনিধিসকলৰ ওপৰত আপোনালোকে চোকা দৃষ্টি ৰাখক আৰু এওঁলোকক নাকি কোনে লগাব। প্ৰশ্ন হৈছে এই ধৰণৰ দালালিত দুৰ্নীতিত লিপ্ত হোৱা এই জনপ্ৰতিনিধিসকলক, পঞ্চায়ত প্ৰতিনিধিসকলক কোনে নাকি লগাব। 2 বছৰমান আগতে ভাঙিছিলে, তাৰপিছত মায়ে ডকুমেণ্টছকেইটা দিছিলে, তাৰপিছত দিয়াৰ পাছত বহুত দিন পাছত ঘৰটো আহিলে, অহাৰ পাছত কাগজ পত্ৰকেইটা কুন্দন দে ৱাৰ্ড মেম্বাৰ লৈ গৈছিলে, লৈ যোৱাৰ পাছত তাৰপিছত ক'লে মানে লাহেকৈ ঘৰটো আহি যাব বুলি ক'লে। তাৰপিছত দিয়াৰ পাছত মাক এদিন আহি পিনি ক'লে 95,000 সোমাইছে খুৰী পইচাটো বুলি ক'লে। মা ক'লে অঁ ঠিক আছে তেতিয়াহ'লে হ'ব, উলিয়াব লাগিব বুলি ক'লে। তাৰপিছত মাক এদিন লৈ পিনি গ'ল কাগজ পত্ৰকেইটা দিবলৈ, তাৰপিছত চাৰিআলি গৈ আকৌ আহিলে, অহাৰ পাছত ক'লে হ'ব লাহেকৈ বুলি ক'লে। তাৰপিছত ক'লে 30,000 লাগিব মোক বুলি ক'লে কমিশ্যন। তাৰপিছত ময়ো মাৰ লগতে আছিলোঁ, মই ক'লোঁ আপোনাক ইমান পইচা যদি লাগিব তোমাৰতো ঘৰটোতো 65,000 নবনিব নহয় দাদা বুলি ক'লোঁ। সি ক'লে কমিশ্যন খাবলৈ লাগিবই মোক বুলি ক'লে। তাৰপিছত আৰু সি গুচি গ'ল। বতাহ ধুমুহা ঘৰ মোৰো ভাগিছিলে, ঘৰটো ভাগিছিলে যেতিয়া মানে ৱাৰ্ড মেম্বাৰ আৰু গাঁওবুঢ়া গৈছিলে, গ'লে হেৰি ফটো মাৰিবলৈ ময়ো মাতি নিলোঁ মোৰ ঘৰলৈ। তেতিয়া ঘৰৰ ভিতৰত সোমালে, চালে মেলিলে, তোমাৰ ঘৰ ভগা নাই নহয়, এনেকৈ ভাগিলে বোলে পইচা নোপোৱা বুলি মোক ঘৰৰ ভিতৰত দম দি থৈ আহিছে ৱাৰ্ড মেম্বাৰে। তাৰপৰা মই তথাপিতো দিলোঁ গাঁওবুঢ়াই দিবলৈ কোৱা দেখি, কিন্তু চবৰে সোমালে মোৰ নোসোমালে কেলৈ? কাৰণ কেলৈ কিছুমানে তেওঁক মনে মনে কিবা দিব পাৰে, সেইটো কাৰণে সোমাব চাগে। মোৰ কিন্তু দিয়া নাই, মোৰ ঘৰৰ পইচা নোসোমালে আজিলৈকে। কিন্তু সেইটো পইচা নোসোমাই বুলিয়ে ভাবিছিলোঁ, কিন্তু ইমান দিনৰ মূৰত পাহৰি পিনে সোমালে। তেতিয়া ময়ো চাইছোঁ মোৰ একাউণ্ট চেক কৰি 2খন একাউণ্ট, এটা একাউণ্টতো মোৰ পইচা নাই। কি ক'ব আচলতে তেওঁ বহুত দুৰ্নীতি আছে। তেওঁ দুৰ্নীতি মানে কি, তেওঁক যদি টকা দিব পাৰে মানে তেতিয়াহ'লে দিলেহেঁতেন। মই আকৌ যোগাযোগ নকৰিলোঁ নহয়, কাক কি মনে মনে খুজিলে কি কথা মইতো নাজানো ন। পাছতে গম পাইছোঁ কাৰোবাক মনে মনে সুধি ডকুমেণ্টছ লৈছে, আকৌ মনে মনে কিবা কিবি লৈছে বোলে। আকৌ উজ্জ্বলা আঁচনিৰ নামতো পইচা ল'লে বহুত কেইগৰাকী মহিলাৰ পৰা 100 টকাকৈ হেৰি কৰি দিব পাৰিম মই বুলি, কিন্তু সেই গেছ আজিও নাপালে। কিন্তু তেওঁ বনোৱা চৰকাৰী ঘৰ হ'ল, হোৱাটো 2টাহে হ'ল, বাকী এটা বা সম্পূৰ্ণ হ'ল বুলি মই ক'ব পাৰোঁ। বাকীবিলাক মানে নাই হোৱা। আৰু আজি ইমান দিন হ'ল তেওঁ কাৰ্যকাল শেষ হৈ গ'ল, ৰাস্তাটো হৈ নগ'ল, ৰাস্তাটো ধৰি দিম বুলি ক'লে আজিলৈকে ধৰিয়ে নিদিলে তেওঁ। তাহত আমাৰ ঘৰখন ভাঙি পৰিছিলে, বাকী চৰকাৰৰ ফালৰ পৰা 95,000 টকা আমাক ঘৰৰ বিষয় বিনিময় দিছে। দিয়াৰ পইচাটো উলিয়াব পাৰিছে নে আপোনালোকে? আমি পইচাটো উলিয়াব পৰা নাই। কি হৈ আছে পইচাটো? বাকী কুন্দন দে ৱাৰ্ড মেম্বাৰ হয়, সি কৈছে যে পইচাখিনি বিনিময় আহি আছে, বাকী মোক 30,000 টকা নিদিলে মই উলিয়াই দিব নোৱাৰোঁ। কুন্দন দে কোন হয়? ৱাৰ্ড মেম্বাৰ কুন্দন দে। 30,000 টকা মানে বিচাৰিছে, মোক আমনি কৰি আছে যে কাৰোবাক নকবি সেইটো কথা, মনে মনে মই চুক্তি কাৰবাৰ কৰিম, গাঁৱৰ ৰাইজক নজনাবি বুলি কৈছে কুন্দন দে। ৱাৰ্ড মেম্বাৰ হয় না, সেইকাৰণে আমি কৰিবলগীয়া হৈছে কথাখিনি, নহ'লে নকলেও হয়।